হেল্ল' ষ্টুডেণ্ট, এই ভিডিঅ'টোত মই আজি অৰ্থাৎ 7 মাৰ্চ শুকুৰবাৰে অনুষ্ঠিত হৈ যোৱা গোলাঘাট জিলাৰ ক্লাছ 9ৰ এনুৱেল এক্সাম 2025ৰ ছ'চিয়েল ছায়েন্সৰ কুৱেশ্যন পেপাৰখন MCQখিনি ইয়াত মই ছল্ভ কৰি দিছোঁ। ইতিমধ্যে বিভিন্নজনে হোৱাটছআপ আৰু ফোনযোগে মোক ৰিকুৱেষ্ট কৰি আছে। তো গোলাঘাট ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে চেক কৰিব পাৰিব MCQখিনি কিমানখিনি শুদ্ধ হৈছে, আৰু যিবিলাক ডিষ্ট্ৰিক্টত এতিয়াও ছ'চিয়েল ছায়েন্সৰ এক্সাম অনুষ্ঠিত হোৱা নাই তেওঁলোকে এই কুৱেশ্যনখন প্ৰেক্টিছ কৰিব পাৰিব। এখন খুব টাফ পেপাৰ হয়, সুন্দৰ প্ৰশ্ন কাকত, প্ৰতিটো প্ৰশ্ন পাঠৰ ভিতৰৰ পৰা দিছে। তো ইয়াত মই MCQখিনি ডিছকাছ কৰিব আগবাঢ়িছোঁ। তো ইয়াত আমাক মেথছ দ্য পাৰ্ট এ উইথ দ্য পাৰ্ট বি, অৰ্থাৎ এ অংকৰ লগত বি অংক মিলাবলৈ দিছে। তো ইয়াত আমাক এ আৰু বি অংশক আমি এনেধৰণে মিলাব পাৰোঁ। গতিকে ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, IB 2 1 3 C 4 D। কি মই ইয়াত এনচাৰখিনি হাইলাইট কৰি দেখাইছোঁ। 2 নম্বৰত যিটো দিছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। আৰু 3 নম্বৰত আমাক যি 4টা উক্তি দিছে তাৰ ভিতৰত 3 নম্বৰ উক্তিটো সত্য নহয়, কাৰণ প্ৰাৰ্থনা সমাজ কেশৱ চন্দ্ৰ সেনেহে প্ৰতিষ্ঠা কৰিছিল। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 1 2 4 আৰ কাৰেক্ট এণ্ড 3 ইজ ইনকাৰেক্ট। কুৱেশ্যন নম্বৰ 4টোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। 5 নম্বৰ যিটো উক্তি দিছে, মোৱামৰীয়া বিদ্ৰোহ অসমৰ ইতিহাসৰ আটাইতকৈ দীৰ্ঘকাল জুৰি সংঘটিত হোৱা বিদ্ৰোহ, এই উক্তিটো সত্য হয়। আৰু এটা উক্তিটো দিছে মোৱামৰীয়া বিদ্ৰোহ প্ৰায় 35 বছৰ জুৰি সংঘটিত হৈছে, এই উক্তিটো সত্য হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, বোথ দ্য ষ্টেটমেণ্ট আৰ কাৰেক্ট। নেক্সট 6 নম্বৰত যি 4টা উক্তি দিছে তাৰ ভিতৰত শুদ্ধ উক্তিটো হৈছে অপশ্যন বি, গুৰু নিত্যানন্দ দেৱক চুৰমুখা ভগা ৰজাৰ দিনত ৰাজ আজ্ঞা মতে হত্যা কৰা হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 7, একদলীয় ব্যৱস্থা থকা ৰাষ্ট্ৰখন হৈছে অপশ্যন চি, চাইনা। নেক্সট কুৱেশ্যন নম্বৰ 8টোৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি। নেক্সট কুৱেশ্যন নম্বৰ 9, নিম্নলিখিত কোনজন ৰাজনৈতিক চিন্তাবিদে আগবঢ়োৱা চৰকাৰৰ শ্ৰেণীবিভাগ আটাইতকৈ বেছি গ্ৰহণযোগ্য বুলি বিবেচিত? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ষ্টিফেন লিকক। এবাৰ আহিলে কুৱেশ্যন নম্বৰ 10, নিম্নলিখিত কোনটো বৈশিষ্ট্য একক কেন্দ্ৰীয় চৰকাৰ? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, সকলো ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাতত কেন্দ্ৰীভূত হৈ থাকে। 11 নম্বৰটোত আমাক দিছে কোনখন দেশক যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয়? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, আমেৰিকা যুক্তৰাষ্ট্ৰ। আৰু কুৱেশ্যন নম্বৰ 12ত যিটো সুধিছে যে বৈচিত্ৰ্যপূৰ্ণ দেশসমূহৰ বাবে যুক্তৰাষ্ট্ৰ চৰকাৰ উপযোগী হোৱাৰ কাৰণটো হৈছে অপশ্যন ডি, বৃহৎ আৰু বৈচিত্ৰ্যপূৰ্ণ দেশসমূহত স্থানীয় শাসনক শক্তিশালী কৰি সুশাসন নিশ্চিত কৰে। কুৱেশ্যন নম্বৰ 13টোত ৰাষ্ট্ৰপতীয় পদ্ধতিৰ চৰকাৰ ব্যৱস্থা একেধাৰে ৰাষ্ট্ৰৰ মুৰব্বী আৰু চৰকাৰ মুৰব্বী কোন? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ৰাষ্ট্ৰপতি। কুৱেশ্যন নম্বৰ 14 এটা লুকাই গৈছে, মানৱ জাতিৰ দৈনন্দিন জীৱনৰ কাৰ্যাৱলীৰ অধ্যয়নে হৈছে অৰ্থনীতি, এই সংজ্ঞাটো হৈছে অপশ্যন বি, আলফ্ৰেড মাৰ্শ্বেল। নেক্সট কুৱেশ্যন নম্বৰ 15 দিছে শচীন তেণ্ডুলকাৰৰ ক্ৰীড়া প্ৰতিভাক অৰ্থনীতিত সম্পদ বুলি ধৰা নহয়, ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, 2 আৰু 3। আৰু কুৱেশ্যন নম্বৰ 16টোত যিটো দিছে আয়ৰ যি অংশ ভোগ কাৰ্যত ব্যয় কৰা নহয় তাক অপশ্যন চি অৰ্থাৎ সঞ্চয় বোলে। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, ছেভিংছ বা সঞ্চয়। 17, আৰ্থিক বস্তু যেনে বিজুলী, পোহৰ, খাদ্য ইত্যাদিৰ দৰ বা দাম থাকে কাৰণ? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, এই বস্তুবোৰৰ যোগান চাহিদাতকৈ সীমিত। কুৱেশ্যন নম্বৰ 18ত আমাক এটা এছাৰশ্যন দিছে যে মূলধন হৈছে এক মজুত ধাৰণা আৰু বিনিয়োগ হ'ল এক প্ৰবাহ ধাৰণা, এইটো সত্য হয়। আৰু ইয়াৰ ৰিজন হিচাপে বিত দিছে, কাৰণ বেংকত টকা মজুত থাকিলে সি মূলধন হয় আৰু এই টকা বিনিয়োগ কৰি নিয়মিত উৎপাদন আৰু উপাৰ্জন কৰিব পাৰে, সেয়ে ইয়াক প্ৰবাহ বোলা হয়। ইয়াত উল্লেখ কৰা 2টা উক্তিয়ে সত্য। গতিকে ইয়াত আমাক যি 4টা অপশ্যন দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি, এ এণ্ড বি বোথ আৰ ট্ৰু। কুৱেশ্যন নম্বৰ 19ত কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাত দৰিদ্ৰতা নিৰ্মূলকৰণৰ মুখ্য উদ্দেশ্য হিচাপে লোৱা হৈছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, পঞ্চবাৰ্ষিক পৰিকল্পনা, যিখন 1974 পৰা 1979 চনত লোৱা হৈছিল। নম্বৰ 20, 2011 চনৰ লোকপিয়লৰ মতে তলৰ কোনকেইটা তথ্য শুদ্ধ? ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত নম্বৰ যিটো দিছে কেৰালাত লিংগ অনুপাত সৰ্বনিম্ন, এইটো হৈছে অশুদ্ধ, কাৰণ কেৰালাত সৰ্বাধিক, হাৰিয়ানাতহে সৰ্বনিম্ন। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, 1 2 and 4, অৰ্থাৎ এইকেইটা উক্তি সত্য। 21, চৰকাৰে কেনেদৰে বজাৰৰ ঋণ হ্ৰাস কৰি মুদ্ৰানীতি নিয়ন্ত্ৰণ কৰিব পাৰে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, বেংকৰ হাৰ বৃদ্ধি কৰি। 22টো দিছে তলৰ কোনটো নিবনুৱা সমস্যাৰ কাৰণ নহয়? ইয়াত নিবনুৱা সমস্যাৰ কাৰণ নহয় অপশ্যন চি, ৰাষ্ট্ৰৰ আয় বৃদ্ধিৰ হাৰ আৰু নিয়োগ বৃদ্ধিৰ হাৰৰ ব্যৱধান হ্ৰাস পোৱা। কুৱেশ্যন নম্বৰ 24ত ABCD 4টা উক্তি দিছে, তাৰ ভিতৰত আমি শুদ্ধটো বাছি উলিয়াব লাগে। নম্বৰ যিটো উক্তি দিছে আগ্ৰা আৰু দাৰ্জিলিং একে অক্ষাংশত অৱস্থিত, এইটো শুদ্ধ। 2 নম্বৰ যিটো দিছে উচ্চতাৰ পাৰ্থক্যৰ বাবে আগ্ৰা আৰু দাৰ্জিলিঙৰ জলবায়ুৰ মাজত যথেষ্ট প্ৰভেদ পোৱা যায়, এইটো সত্য।
গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ 1 আৰু 2 দুটা শুদ্ধ ইয়াত হাইলাইট উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয় অপশ্যন এ গুৱাহাটী নেক্সট কুৱেশ্যন নম্বৰ 26ত বৰাক নদীৰ উত্তৰ পাৰ দক্ষিণ পাৰৰ কিছুমান উপনৈৰ উদাহৰণ দি দিছে তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি উত্তৰ পাৰ উপনৈ হৈছে জাতিংগা আৰু লাৰাং আৰু দক্ষিণ পাৰ উপনৈ হৈছে নলেশ্বৰী কাঠখাল লেংগাই নেক্সট কুৱেশ্যন নম্বৰ 27ত আমাক পুনৰ ABCD চাৰিটা বিকল্পৰ পৰা শুদ্ধটো বাছি উলিয়াবলৈ দিছে তো ইয়াত আমি যদি চাওঁ 1 আৰু 2 দুইটা উক্তি সত্য গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1 and 2 both are correct 1 আৰু 2 দুইটা শুদ্ধ কুৱেশ্যন নম্বৰ 28ত লেটেৰাইট বা কংকৰ মৃত্তিকাৰ আমাক দুটা বৈশিষ্ট্য দিছে আৰু দুইটা বৈশিষ্ট্যই শুদ্ধ হয় গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1 আৰু 2 দুইটা শুদ্ধ অৰ্থাৎ 1 and 2 both are correct নেক্সট কুৱেশ্যন নম্বৰ 29ত দিছে কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত আহোম ৰাজপাটত বহা স্বৰ্গদেউজন হ'ল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চন্দ্ৰকান্ত সিংহ কুৱেশ্যন নম্বৰ 30ত আমাক শুদ্ধ ক্ৰমটো বাছি উলিয়াবলৈ দিছে বিভিন্ন ঘটনাৰাজি দিছে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দন্দুৱা বিদ্ৰোহ পানীমোৱা বিদ্ৰোহ ঘিলাধাৰী যুদ্ধ মহগড়ৰ যুদ্ধ নেক্সট কুৱেশ্যন নম্বৰ 31 লেফটেনেণ্ট নিউভিলৰ নেতৃত্বত ইংৰাজ ফৌজে যোৰহাট দখল কৰিছিল অপশ্যন বি 17 জানুৱাৰী 1825 নেক্সট কুৱেশ্যন নম্বৰ 32ত আমাক কেইটামান উক্তি দাঙি ধৰিছে আৰু তাৰ পৰা শুদ্ধ উক্তিকেইটা বাছি উলিয়াবলৈ দিছে ইয়াৰ ভিতৰত 4 নম্বৰ যিটো উক্তি দিছে ডেভিড স্কটৰ মৃত্যুৰ পিছত মেজৰ জেনকিন্স অসমৰ কমিছনাৰ হৈছিল এইটো অসত্য কাৰণ মেজৰ জেনকিন্সৰ পাছত ক্ৰেকফৰ্ডহে অসমৰ কমিছনাৰ হৈছিল গতিকে 1 2 3 তিনিটা উক্তি সত্য গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1 2 and 3 কুৱেশ্যন নম্বৰ 33 অসমত বংগদেশৰ আমোলা নিযুক্তিৰ বিৰোধিতা কৰা কমিছনাৰজন আছিল অপশ্যন চি কেপ্টেইন জেনকিন্স নম্বৰ 34ত কিছুমান বিদ্ৰোহীৰ নাম দিছে আৰু তেওঁলোক কোন ৰাজ্যৰ আছিল সেইখিনি আমাক মিলাব লাগে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি A3 B4 C1 D2 কুৱেশ্যন নম্বৰ 35ত দিছে লাঠা আৰু আও জনগোষ্ঠীৰ বসতিস্থল হ'ল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নগা পৰ্বত কুৱেশ্যন নম্বৰ 36ত দিছে উৎসৰ পৰা মোহনালৈকে যি দীঘলীয়া পথেৰে নদীয়ে গতি কৰে সেই পথটোক নদীৰ গতিপথ বোলে এইটো সত্য হয় আৰু 2 নম্বৰ উক্তিটো দিছে নদীৰ গতিপথৰ দৈৰ্ঘ্য আৰু প্ৰস্থ নদীভেদে স্বাভাৱিকভাৱে বেলেগ বেলেগ হয় এই দুইটা উক্তিয়ে শুদ্ধ হয় গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1 and 2 are correct দুয়োটা শুদ্ধ নেক্সট কুৱেশ্যন নম্বৰ 37 হিমবাহে সৃষ্টি কৰা অৱয়বজনিত অৱয়বটো হ'ল ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ এস্কাৰ তোমালোকে অলপ মোবাইলৰ ব্ৰাইটনেছটো বঢ়াই ল'বা কুৱেশ্যন নম্বৰ 38ত দিছে ইনচেলবাৰ্গ শব্দটো হৈছে অপশ্যন বি জাৰ্মান শব্দ নেক্সট কুৱেশ্যন নম্বৰ 39 ক্ৰান্তীয় অঞ্চলৰ উচ্চ স্তৰেদি এক তীব্ৰবেগী পূবমুৱা বায়ু প্ৰবাহিত হয় এই বতাহক জনা যায় অপশ্যন এ জেট বতাহ নেক্সট কুৱেশ্যন নম্বৰ 40 ক্ৰান্তীয় ঘূৰ্ণী বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত অপশ্যন এ 120 কিলোমিটাৰ পৰা 280 কিলোমিটাৰ ইয়াৰ পিছত কুৱেশ্যন নম্বৰ 41 পৰা 45 লৈ কিছুমান নিৰ্দেশনা দিছে অৰ্থাৎ ইয়াৰ প্ৰতিটো কুৱেশ্যনতে এটা এছাৰচন বিবৃতি আৰু তাৰ ৰিজন কাৰণটো দিয়া আছে আৰু ইয়াত দিয়া এছাৰচন আৰু ৰিজনবোৰ শুদ্ধ নে অশুদ্ধ আমি ক'ব লাগে লগতে ৰিজনটোৱে এছাৰচনৰ শুদ্ধ ব্যাখ্যা দাঙি ধৰিছে নে নাই সেই হিচাপে ABCD চাৰিটা অপশ্যন দিয়া আছে নম্বৰ 41ত দিছে যিটো উক্তি এইটো সত্য আৰু যিটো ৰিজন দিছে এইটো সত্য আৰু এই যুক্তিটোৱে উক্তিৰ শুদ্ধ ব্যাখ্যা দাঙি ধৰিছে গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কুৱেশ্যন নম্বৰ 42 তেনেদৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৰ্থাৎ এছাৰচনটো শুদ্ধ কিন্তু আৰটো অশুদ্ধ নেক্সট কুৱেশ্যন নম্বৰ 43 শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি অৰ্থাৎ এ আৰু আৰ উভয়ে শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা দাঙি ধৰিছে কুৱেশ্যন নম্বৰ 44 শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৰ্থাৎ ইয়াত এছাৰচনটো শুদ্ধ কিন্তু ৰিজনটো অশুদ্ধ আৰু কুৱেশ্যন নম্বৰ 45 শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি তো ডিয়াৰ ষ্টুডেণ্ট এয়া আছিল আজি অৰ্থাৎ 6 মাৰ্চ শুকুৰবাৰে অনুষ্ঠিত হৈ যোৱা গোলাঘাট জিলাৰ ছ'চিয়েল ছায়েন্সৰ ক্লাছ 9ৰ এনুৱেল এক্সামৰ কুৱেশ্যন পেপাৰৰ MCQখিনিৰ সমাধান আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব আৰু বাকি কুৱেশ্যনসমূহ তোমালোকলৈ আগবঢ়ালোঁ নিশ্চয় তোমালোকৰ এক্সাম সকলোৰে ভালেই হৈছে কিন্তু পেপাৰখন অলপ টাফ আছিল এইটো স্বীকাৰ কৰিব লাগিব প্ৰতিটো কুৱেশ্যন পাঠৰ অন্তৰ্ভাগৰ পৰা দাঙি ধৰিছে ইয়াত আৰু এটা কথা স্বীকাৰ কৰিব লাগিব গোলাঘাট ডিষ্ট্ৰিক্টৰ পেপাৰবোৰ অলপ ষ্টেণ্ডাৰ্ডে হয় যিয়ে নহওক বাকী ছাবজেক্টসমূহৰ বাবে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল আৰু যিবিলাক ডিষ্ট্ৰিক্টত এতিয়া ছ'চিয়েল ছায়েন্সৰ এক্সাম হোৱা নাই তোমালোকে পেপাৰখন প্ৰেক্টিছ কৰিব পাৰিবা যথেষ্ট উন্নত মানৰ এখন কুৱেশ্যন পেপাৰ ইয়াৰ পিছতে মই হোজাই আৰু যোৰহাট জিলাৰ ক্লাছ 9ৰ ইংলিছৰ কুৱেশ্যন পেপাৰ সমাধানৰ সৈতে আহি আছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট পুনৰ তোমালোকক লগ পাই আছোঁ ধন্যবাদ